বাজেট সম্পৰ্কত মই পিছত ক'ম এটা কথা ঠিক ক'ব লাগিব মই আহি থাকোঁতে জাষ্ট এইখিনিতে মই অলপ সময় চালোঁ জনমুখী বাজেট আৰু এই বাজেটে দেশখনৰ অৰ্থনৈতিক বিকাশ আৰু ত্বৰান্বিত কৰিব ইয়াৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ বাজেট প্ৰস্তুত আমাৰ বাজেটটো জনমুখীটো হ'বই কাৰণ আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত তেখেতে দায়িত্ব লোৱাৰ পিছত যিমানখিনি কাম হৈছে পূৰ্বতে কোনো চৰকাৰ কিমান কাম হোৱা নাই আৰু যোৱাকালিও বাজেট সম্পৰ্কত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মোৰ বিভাগৰ 4টা বিভাগৰ লগত যোৱাকালি আলোচনা হৈছে টেণ্টেটিভ এল'কেশ্যনটো আগত দি দিছিলে গতিকে কালি তেখেতে নিজে চাইছে ডিপাৰ্টমেণ্ট অফ ফাইনেন্সৰ পৰা দিয়াৰ পিছতো ঠিক তেনেকৈ কালি কেইবাটাও ডিপাৰ্টমেণ্টৰ লগত আলোচনা হৈছে 2 তাৰিখেও আলোচনা হ'ব বাজেট জনমুখী বাজেট কেন্দ্ৰীয় বাজেট প্ৰতিটো লোকসভাত যুঁজিবলৈ সাজু বুলি কৈছিলে আমাৰ অহা লোকসভা নিৰ্বাচনত এতিয়ালৈকে NDAৰ কোনো সভা অনুষ্ঠিত হোৱা নাই যেতিয়া NDAৰ সভা অনুষ্ঠিত হ'ব তাত নিশ্চয় কোনে কোনখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি AGP UPPL এই কথাখিনি নিৰ্ধাৰিত হ'ব কিন্তু আমাৰ প্ৰস্তুতিটো ঠিক তেনেধৰণে কৰা নাই আমি কোকৰাঝাৰতো প্ৰস্তুতি কৰিছোঁ ডিফুটো কৰিছোঁ বা বৰাক উপত্যকাটো কৰিছোঁ আমাৰ উদ্দেশ্য কি মিত্ৰ দলৰ প্ৰাৰ্থী য'তেই থিয় নহওক যি দলৰ পৰাই নহওক সকলো বিপুল ভোটত বিজয়ী হ'ব লাগে সেই ধৰণে আমি ইতিমধ্যে 14টা সমষ্টিত লোকসভাৰ বিশেষ কৰ্মকৰ্তা সভা পাতিলোঁ তাৰ পিছত এতিয়া আমি বৰপেটা কাজিৰঙা যোৰহাট আদি তেজপুৰ আৰু ক্ৰমান্বয়ে আমাৰ বিধানসভা চলি থাকিব যদিও বিধানসভাৰ বন্ধ দিনত আমি বেলেগ বেলেগ লোকসভা সমষ্টিত এই বুথ সন্মিলন পাতিম যাতে আমাৰ দলৰ সংগঠন একেবাৰে তৃণমূল পৰ্যায়লৈ লৈ গৈ অহা নিৰ্বাচনত যাতে আমি এনেধৰণে প্ৰস্তুতি চলাম আমি যিকোনো সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুত হৈ আছোঁ আৰু যিকোনো মিত্ৰ দলৰ আন প্ৰাৰ্থী বিজেপিৰ হওক UPPLৰ হওক যোন প্ৰাৰ্থীয়ে নহওক তেওঁলোককো বিজয় কৰাবলৈ আমি প্ৰস্তুতি লৈছোঁ আৰু সেই ধৰণে আমি আপোনালোকে কেইটা দলত কেইটা সমষ্টিত প্ৰাৰ্থী এইটো এতিয়ালৈকে ঠিক হোৱা নাই এইটোতো আৰু দলৰ মজিয়াটো এতিয়ালৈকে আলোচনা হোৱা নাই যিদিনা NDAৰ সভা হ'ব সেইদিনা তাৰ আগতে আমি দলে থিৰাং কৰি আমি কৈছোঁ নহয় যিকোনো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি প্ৰস্তুত আছোঁ কংগ্ৰেছটো উৎখাত হ'ল এতিয়া কংগ্ৰেছৰ বেলি ডুবিলে এতিয়া কংগ্ৰেছ উৎখাত হৈছে কিন্তু কংগ্ৰেছক আমি পুলি পোখা যাতে উঘালিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি ল'ম আপোনালোকে দেখিছে কংগ্ৰেছত থকা বহুত নেতা ইতিমধ্যে আমাৰ দললৈ আহিছে আৰু ৰাহুল গান্ধীৰ ভ্ৰমণটো তেওঁলোকে নিজে এটা ব্যৰ্থতাৰ পৰিচয় যিখিনি লুকাই আছিল সেইখিনিও মানুহক দেখুৱাই থৈ গ'ল শোণিতপুৰ সমষ্টি বিচাৰিব নেকি মই ক'লো নহয় মোৰ ভাষাত মই কৈছোঁ যে যিখিনি ব্যৰ্থতা তেওঁলোকৰ আছিল অলপ ঢাক খাই আছিল সেইখিনি উদঙাই দিলে শোণিতপুৰখন ভগৱাই বিচাৰিব নেকি এইবাৰ শোণিতপুৰ লোকসভা কোনো লোকসভাৰ আজি মই নাম কোৱা উচিত নহ'ব কিন্তু আমি প্ৰস্তুতি চব জেগাতে ৰাখিছোঁ